আজিৰ পৰা আপোনালোকৰ গুড মৰ্ণিং, গুড আফটাৰনুন, গুড নাইট এনেকুৱা বৰিং ধৰণৰ কেপশ্যনবোৰ কৰি দিয়ক বাই বাই আৰু আপোনালোকে এড কৰিব পাৰে কিছুমান নতুন ইণ্টাৰেষ্টিং পোষ্ট। আজি মই আপোনালোকৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকৰ কেপশ্যনবোৰ ইণ্টাৰেষ্টিং কৰিব পাৰে আৰু কেপশ্যন ইণ্টাৰেষ্টিং হ'লে অবভিয়াছলি কমেণ্টৰ ৰিপ্লাইবোৰো আপোনালোকৰ ইণ্টাৰেষ্টিঙে আহিব। আৰু লগতে আপোনালোকৰ কেপশ্যন কি হয় কেপশ্যনবোৰ যদি আপোনালোকে ধুনীয়াকৈ লিখে এটা গঠনমূলক কেপশ্যন লিখে তেতিয়াহ'লে মানুহে পঢ়িও ভাল পায় আৰু সেই কেপশ্যনখিনি পঢ়োঁতে আপোনাৰ এংগেজমেণ্টো বাঢ়িব লগতে ভিউজো বঢ়াৰ চান্সটো থাকে। চ' মই আজি আপোনালোকৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে নিজৰ টাইমলাইনৰ কেপশ্যনবোৰ কেনেকৈ ইণ্টাৰেষ্টিং কৰি তুলিব পাৰে আৰু টাইমলাইনখন ধুনীয়াকৈ সজাই তুলিব পাৰে নিজৰ ধুনীয়া ধুনীয়া ফটোৰ সৈতে কেপশ্যনৰ সৈতে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক চাওঁ কেনেদৰে কি কৰিব পাৰি। ফাৰ্ষ্ট আপোনালোকে প্লে ষ্ট'ৰলৈ যাব। এনেদৰে প্লে ষ্ট'ৰলৈ যোৱাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব ChatGPT বুলি মোৰ অলৰেডি ইনষ্টল কৰা আছে। আপোনালোকৰ যদি ইনষ্টল কৰা নাই ইনষ্টল কৰি ল'ব আৰু যদি যিসকল পুৰণাসকলে আছে ন' প্ৰব্লেম, যিসকল নতুন আছে আচলতে ইনষ্টল কৰাৰ পিছত আপোনালোকে নিজৰ ইমেইল আইডিটো কানেক্ট কৰি ল'ব, তেতিয়া হৈ যাব। একদম ফ্ৰী হয়, একো পইচা দিয়াৰ প্ৰয়োজন নাই। আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব আপোনালোকৰ যিটো টপিক, আপোনালোকে যদি কিবা ৰিলছৰ ওপৰত যদি কিবা টপিক আছে সেইটো চাৰ্চ কৰি ল'ব পাৰে। মই কিন্তু আজি চিম্পলি এক্সাম এটা দেখুৱাইছোঁ মোৰ ফটো, গুড মৰ্ণিং ফটোৰ কাৰণে দেই। ইয়াতে মই চাৰ্চ কৰিম এতিয়া গুড মৰ্ণিং ফটো কেপশ্যন এণ্ড হেছটেগ ফৰ ফেচবুক পোষ্ট ইন পজিটিভ ভাইবছ। আপোনালোকে যিকোনো নিজৰ পচন্দ অনুসৰি দিব পাৰে। মই গুড মৰ্ণিং পষ্টৰ কাৰণে চিম্পলি এক্সাম্পলটো দেখুৱাইছোঁ। আপোনালোকে যদি গুড আফটাৰনুনৰ বাবে কৰে বা গুড নাইটৰ বাবে কৰে আপোনালোকে যিকোনো দিব পাৰে আৰু আপোনালোকৰ ৰিলছত ইয়াত মানে অট'মেটিক ৰেডিমেড আপোনালোকৰ কৰি দিয়ে। হেছটেগো দি দিব, কেপশ্যনো দি দিব। ইয়াতে ক্লিক কৰিলোঁ, ইয়াতে আহি যাব ইয়াতে মই আছামিছত প্ৰায় কৰি থাকোঁ কাৰণে আছামিছত আহি গৈছে। আপোনালোকে ইংলিছত হ'লে ইংলিছত, হিন্দীত হ'লে হিন্দীত এনেকৈ ইয়াত ইমান ধুনীয়াকৈ লিখি দিছে দেখিছেনে? সুপ্ৰভাত, নতুন দিন, নতুন আশা আৰু নতুন সম্ভাৱনা লৈ আহিছে। আজি হাঁহিমুখে দিনটো আৰম্ভ কৰক এনেকৈ লিখি দিছে আৰু ইয়াতে হেছটেগ অলৰেডি আহি গৈছে ৰেডিমেডকৈ। কিন্তু হেছটেগ আপোনালোকে 5টাতকৈ বেছি ইউজ নকৰিব। চ' আপোনালোকে এইখিনি গোটেইখিনি প্ৰথমতে চিলেক্ট অল কৰিব ইয়াৰ পৰা ইয়ালৈ আপোনালোকে চিলেক্ট অল কৰিব, নাইবা ইয়াৰ পৰা আপোনালোকে এনেকৈ কাটি মেলি এইডোখৰ কাটি মেলি অকল 5টা হেছটেগ চিলেক্ট কৰিব পাৰে। এইখিনি 5টা হেছটেগ চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে কপি কৰি ল'ব। কপি কৰি মেলি আপোনালোকে গুড মৰ্ণিং পষ্টটোত দিব যাওঁতে তাতে কপি পেষ্ট কৰি ল'ব। এতিয়া মই ফেচবুকটো অ'পেন কৰি লৈছোঁ। আপোনালোকে ইয়াতে এনেকৈ যদি ফটো এখন দিছোঁ, ইয়াতে ফটো দি মেলি আপোনালোকে এনেকৈ পেষ্ট কৰি দিলে, অথনি কপি কৰিলোঁ পেষ্ট কৰিলে ইয়াত অট'মেটিক আহি যায়। তাৰপিছত নেক্সট কৰি মেলি আপোনালোকে ইয়াতে শ্বেয়াৰ কৰি ল'ব পাৰে। মই এতিয়া শ্বেয়াৰ নকৰোঁ, অলৰেডি মোৰ শ্বেয়াৰ কৰাই আছে। আপোনালোকক দেখুৱাবৰ কাৰণে মই এই পষ্টটো দেখুৱাইছোঁ। যদি আপোনালোকৰ এইটো পষ্ট বা এইটো কেপশ্যন আপোনালোকৰ পচন্দ নহয় তেতিয়াহ'লে মোৰ কেপশ্যন বুলি দিব পাৰে মোৰ কেপশ্যন দিলে আপোনালোকৰ আৰু আহি যাব এনেদৰে আৰু আহি যাব। কেপশ্যন 1কৈ আহিছে, কেপশ্যন 2কৈ আহিছে, কেপশ্যন 3, কেপশ্যন 4, আপোনালোকে কেপশ্যন 5, 5টা কেপশ্যন দি দিছে। ইয়াতে আপোনালোকে যিকোনো কেপশ্যন এটা চিলেক্ট কৰি ল'ব পাৰে আৰু ইয়াৰ যিকোনো 5টা হেছটেগ চিলেক্ট কৰিব পাৰে আৰু আপোনালোকৰ ফটোৰ কেপশ্যনবোৰ আৰু ধুনীয়াকৈ ইণ্টাৰেষ্টিং কৰিব পাৰে আৰু ধুনীয়া কৰিব পাৰে। এতিয়াৰ পৰা আপোনালোকে বৰিং গুড মৰ্ণিং পষ্ট এৰি দিয়ক আৰু এনেদৰে কপি পেষ্ট কৰি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ কেপশ্যনবোৰ, ফটোৰ কেপশ্যনবোৰ ইণ্টাৰেষ্টিং কৰি তোলক। মোৰ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।